এৰগেন্স ভেম বুলি যাক আমি কওঁ, অৰ্থাৎ নজনাকৈ নুবুজাকৈ জানিবলৈ আৰু বুজিবলৈ সৎ প্ৰয়াস বিবেকী প্ৰয়াস নকৰাকৈ জানোৱেই আৰু বুজোৱেই বুলি সম্পূৰ্ণৰূপে ভাবি লোৱা যি মানসিকতা, সেই মানসিকতাই আমাৰ জীৱনটোক বিষাক্ত কৰি পেলায় আৰু সেই বিষ আমাৰ জৰিয়তে আনৰ দিশেও গৈ থাকে। বুজিব লাগিব আমি এই কথাষাৰ, বুজিব লাগিব আমি যে ভেম লৈ নিজক আৰু আনক আমি অপকাৰৰ দিশেহে লৈ যাওঁ, উপকাৰৰ দিশে নহয়। ভেমৰ সহায়ত কিছুমান নিকৃষ্ট সংকীৰ্ণ মজা পাব পাৰি, কিন্তু সেই মজা আচলতে এক সজাহে হয়, এক কাৰাগাৰহে হয়, যি আমাক মুক্তিৰ দিশে আগবাঢ়িবলৈ নিদিয়ে, ব্যাপক সমাধানৰ দিশে যাবলৈ নিদিয়ে। ভেমক প্ৰশ্ন কৰিব লাগিব আমি, এৰগেন্সক প্ৰশ্ন কৰিব লাগিব আমি। বুজিব লাগিব যে এৰগেন্সে ভেমে যি এক মজা দি থাকে, সেই মজা উপকাৰী কোনো পধ্যে নহয়, অপকাৰীহে হয়। আনক আৰু নিজক সংকুচিত কৰি ৰখাৰ এক অজুহাতহে দি যায় ভেমে, এৰগেন্সে। আমি নিজৰ মাজলৈ চাব লাগিব আৰু নিজৰ মাজত যি এৰগেন্স, যি ভেম পুহি ৰাখিছোঁ, সেইবিধক প্ৰশ্ন কৰি বুজি বিবেকী হৈ সমাধান কেন্দ্ৰিক হ'ব লাগিব। কেৱল আনৰ দুখ খুচৰি থাকিলেই নহ'ব, নিজৰ দুখবোৰ চাব লাগিব। আমি আটাই ব্যক্তি হিচাপে নিজ নিজ আন্তৰিক জগতৰ প্ৰদূষণক চাব লাগিব আৰু সেই প্ৰদূষণক বুজি এক স্বচ্ছ আন্তৰিক জগত মিছন আৰম্ভ কৰিব লাগিব নিজৰ নিজৰ ভিতৰত। তেতিয়াহে কিবা সাৰ্থক হ'ব পাৰে। বুজিব লাগিব আমি, বিষাক্ত হৈ থাকিলে নহ'ব। সেই বিষাক্ততাৰ গভীৰতালৈ গৈ বুজি সমাধান আনিব লাগিব আমি।